বিষাদ বেদনাই বুকুতে খুলি জুবিনৰ ন্যায় বিচাৰি এতিয়া পোতাশালতে ঠিকৰা হৈ পৰিল দেৰগাঁৱৰ শৰৎ সৌৰভৰ শৰতৰ বিৰুদ্ধে ৰজাঘৰীয়াৰ অভিযোগ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৎকাৰৰ দিনা যুৱকজনে সুৰাপুৰত কৰিছিল পৰিৱেশ বিনষ্ট কৰা কাম শৰতক জেললৈ প্ৰেৰণ কৰা আজি এমাহ শেষ হ'ল গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী জুবিনক মনে প্ৰাণে ভাল পোৱা শৰৎ সৌৰভ শৰতৰ অজনা মাতৃয়ে নাজানে নুবুজে আইনী মেৰপেচৰ কথা অসহায় মাতৃয়ে নাজানে জেলৰ পৰা বৰপুত্ৰক উলিয়াই অনাৰ প্ৰক্ৰিয়াটোৰ কথা দেৰগাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ যুৱক শৰৎ সৌৰভে জুবিন গাৰ্গে কণ্ঠদান কৰা বহুতো গীত লিখিছে লাখ লাখ জুবিন অনুৰাগীৰ মাজত নিজকো তাৰ এজন বুলি ভবা গীতিকাৰ শৰতৰ মুখেৰে শুনক সেইদিনা কি হৈছিল সোণাপুৰৰ জুবিন ক্ষেত্ৰত সোণাপুৰত খৰি দিছিলে যোৱা মঙলবাৰে সেইদিনাখন ময়ো তাত আছিলোঁ আৰু মানুহ ফালি ফালি ভিৰৰ মাজত মই সোমাইছিলোঁগৈ তাত থাকোঁতে মিত্তাল বোলা যিজন জুবিনদাৰ আগৰ মেনেজাৰ আছিলে সেইজনক দেখি মই চিঞৰি উঠিছিলোঁ মিত্তালক গ্ৰেপ্তাৰ কৰিবলৈ চকী দুখনৰ ওপৰতে সিদ্ধাৰ্থক ফাঁচি দিবলৈ চামকানু মহন্তক ফাঁচি দিবলৈ সঞ্জীৱ নাৰায়ণ শেখৰ সিহঁতক গ্ৰেপ্তাৰ কৰিবলৈ সেই কথাখিনি চিঞৰি চিঞৰি কোৱাত যদি মই জুবিনদাক সন্মান কৰা হৈছে বা অসম আৰক্ষীসকলে যদি অসন্মানিত হৈছে মুখ্যমন্ত্ৰী মহোদয় যদি অসন্মানিত হ'ল মই নাজানো জুবিন ক্ষেত্ৰত প্ৰাণৰ শিল্পীগৰাকীৰ হৈ প্ৰতিবাদ কৰাৰ বাবে অসম আৰক্ষীয়ে কি কৰিছিল শুনক মুখ্যমন্ত্ৰী মহোদয়ক এটা আহ্বান মই এনে কি ডাঙৰ অপৰাধ কৰিলোঁ মোক গোটেই যুদ্ধকালীন সদৃশ উগ্ৰপন্থী এজনৰ দৰে গোটেই দিনে ৰাতিয়ে আপোনাৰ আৰক্ষীক লগাই পেলাই খেদি ফুৰাইছে মোৰ ঘৰত এগৰাকী মা আছে বেমাৰী তেওঁক মেডিচিন নহ'লে নহয় তেওঁ যদি কিবা এটা হয় বহুত অন্তৰত কষ্ট পাম ভাইটি বেমাৰী তেতিয়া মই শান্তি পাম কাৰণ কিয় মোৰ ঘৰখনত মোক চিকিৎসা কৰিবলৈ কোনো নাই মোৰ জমা পইচা একো নাই মই দুটা এটা গান কৰি পেলাই তেনেকৈ খাই থাকোঁ এয়া শৰৎ সৌৰভৰ অসহায় মাতৃ এটা ভগা জুপুৰিত দিন অতিবাহিত কৰা শৰতৰ মাতৃয়ে চকুলো টুকি ক্ষোভেৰে ক'লে কেৱল দুখীয়া মানুহৰ লগতহে এনে কিয় হয় মাতৃৰ আহ্বান পুত্ৰক জেলৰ পৰা উলিয়াই আনি উদ্ধাৰ কৰক পৰিয়ালটো কৰিব লাগে ইমানখিনি ল'ৰাটোৱে কি জগৰ লগালে জুবিনক খুব সি ভাল পায় তাৰ গান গাই জুবিনে একেলগে থাকে থকাৰ কাৰণে সি আবেগত যেনিবা কিবা এটা কৰিলে সেইটো ভুল কৰা নকয় প্ৰশাসনে বা হিমন্ত ডাঙৰীয়া কেলে এইখন কৰিব লাগে অতি সোনকালে মোক ল'ৰাটো মোৰ মুখৰ আগলৈ আনি দিব লাগে ইফালে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি ৰাজ্যৰ ঠায়ে ঠায়ে অব্যাহত আছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কলাইগত অমৰ শিল্পী জুবিন গাৰ্গৰ প্ৰাৰ্থনালৈ ৰূপান্তৰিত হোৱা মায়াবিনী গীতটি একেলগে পৰিৱেশন কৰিব ৩,০০০ মহিলাই ২৮ অক্টোবৰত একেলগে পৰিৱেশন কৰিব জুবিন গাৰ্গৰ কালজয়ী গীতটি মাজুলীৰ বনগাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে আয়োজন কৰা হয় গীতাপাঠ মংগলদৈৰ ভৰালী চুবুৰীত জুবিনৰ স্মৃতিত ৰোপণ কৰা হয় ১০০ জোপা নাহৰ গছ ইফালে তামোলপুৰৰ যুৱক তাপস বৈশ্যই জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ কামনাৰে শদিয়াৰ পৰা ধুবুৰীলৈ আৰম্ভ কৰিছে পদযাত্ৰা আৰু মই বৰ্তমান জুবিনদাৰ নামত অল অসম পদযাত্ৰা কৰিবলৈ ওলাইছোঁ আৰু তেখেতৰ যিখন মানে পঢ়া স্কুল আছিল সেই স্কুলখন কৈশোৰ কালত তেখেত য'ত আছিল সেই ঘৰটোৰ পৰা মোৰ যাত্ৰা আৰম্ভ কৰিম ব্যুৰ' ৰিপৰ্ট